ঔখহিনী কানা নিপাত হল। মহাৰথী ভীষ্ম দ্ৰোণ আদি ৰথী মহাৰথীসকল যুদ্ধত মৃত্যু হল। তথাপিতো অহংকাৰী ৰাজা দুৰ্যোধনৰ মনলৈ সুস্থ চিন্তা কিন্তু নাহে। পিতৃ মাতৃয়ে অনুনয় বিনয় কৰিলে যে দুৰ্যোধন তই যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। তথাপিতো পিতৃ মাতৃক অৱজ্ঞা কৰি তেওঁ কিন্তু যুদ্ধ ঘোষণা কৰিলে। যেতিয়া শেষ অৱস্থাত আহিল, মন্ত্ৰণা কক্ষত দুৰ্যোধন, দুঃশাসন, কৰ্ণ আৰু শকুনিৰে আলোচনা কৰি আছে। এনেতে উপস্থিত হ'ল কৌৰৱৰ কূটনীতি বিশাৰদ মামা শকুনি। মন মাৰি বহি থাকিলে আৰু কি হ'ব দুৰ্যোধন, কি হ'ব? ভীষ্ম দ্ৰোণ যদিও বা বীৰ আছিল, সিহঁত পাণ্ডৱৰ পক্ষপাতি আছিল। নহ'লেনো ভীষ্ম হেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে? গ'ল গ'ল, ভালেই হ'ল। কিন্তু সহ্য বীৰ্য কুৰুকুলতো এতিয়াও শক্তিত কোনো গুণে হীন হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা। বহি নাথাকিবা, বহি নাথাকিবা। বহিবৰ সময় ক'ত মামা? ভাবিছো, মাত্ৰ ভাবিছো কি শক্তিতে বলিয়ান পাণ্ডৱে সেনানী, আৰু কি শক্তিতে বলিয়ান হৈ ধনঞ্জয়ে নাখিব পাৰিছে মোৰ বিপুল বাহিনী। ইয়াত শক্তিৰ কথা নাই দাদা, ই চক্ৰান্ত, চক্ৰান্ত। চক্ৰান্তকাৰী কত কলিয়া কৃষ্ণই সেই খণ্ডিকৰ চিৰক ৰথৰ আগতে বহুৱাই ষষ্ঠ মাহত বুলি অসত্য সংবাদ প্ৰচাৰ কৰি গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে। ঠিক কৈছা, ঠিক কৈছা দুঃশাসন, ঠিক কৈছা। ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। ই মাথো চক্ৰান্ত, চক্ৰান্ত, চক্ৰান্ত। এইবাৰ তাক মই ব্যৰ্থ কৰিম মামা। অংগাধিপতি কৰ্ণক সেনাপতি পদে বিভূষিত কৰি পৰীক্ষা কৰিম মামা। বংশ সহোদৰে ধৰে শকতি কিমান, আৰু পৰীক্ষা কৰিম মামা গতি নীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। কৰ্ণকুচি নাটান দুৰ্যোধন, কৰ্ণকুচি নাটান। তেওঁ যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষচ্যুত হ'ব মানুহ মৈদানৰ বেবা। মামা এতিয়াও ম্লান নহে ধৰ্মৰ মহিমা, এতিয়াও পূজ্যতি শ্যাম বসুন্ধৰা। হ'ব পাৰো সুতপুত্ৰ, হ'ব পাৰো মই বিশ্বৰ অস্পৃশ্য। তথাপিতো বন্ধু বুলি, সখা বুলি যাক খাবতি ধৰিছো মামা। শত শত কুৰুক্ষেত্ৰ, শত সহস্ৰ পাণ্ডৱ, লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব খাই বন্ধুত্বৰ দোল, নোৱাৰে ছিঙিব খাই প্ৰীতিৰ বন্ধন। ভাই দুঃশাসন, ঘোষণা প্ৰচাৰ কৰা কুৰু বাহিনীক অতি শীঘ্ৰে ৰণযাত্ৰা কৰিব লাগিব। অংগৰাজ হ'ব আজি সেনাপতি নিজে। জয় কুৰুপতি ৰজা দুৰ্যোধনৰ জয়, জয় অংগাধিপতি কৰ্ণৰ জয়, জয় মহামহাসৈন্যগণৰ জয়, জয়, জয়।